हेलो स्टूडेंट्स वेलकम टू आवर चैनल इको अफ नॉलेज আজি লৈ আহিছো তোমালোকৰ এটা গুৰুত্বপূৰ্ণ খবৰ যে তোমালোকৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহি গৈছে আসেপ বোৰ্ডৰ পৰা আহি গল এসএসএলসি কম্পাৰ্টমেন্টাল এক্সামৰ ৰিজাল্টৰ তাৰিখ কেতিয়া ৰিজাল্ট দিব ইয়াৰ আগত এটা কথা কৈলো যিসকল ছাত্ৰ-ছাত্ৰী এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যিসকলে এসএসএলসি 2026 ত কম্পাৰ্টমেন্টাল এক্সাম দিছিল তেওঁলোকৰ আহি গল ৰিজাল্টৰ তাৰিখ গতিকে যাতে সকলো অৱগত হ'ব পাৰে ৰিজাল্ট কেতিয়া দিব গতিকে তোমালোকৰ আশাৰ অন্ত পৰিল এবাৰ যেহেতু বহুতো ছাত্ৰ-ছাত্ৰীয়ে কম্পাৰ্টমেন্টাল এক্সাম দিছে আৰু তেওঁলোকৰ আশাৰ বহুতে কৈ আছিল যে এসএসএলসি কম্পাৰ্টমেন্টাল ৰিজাল্ট কেতিয়া দিব সেই সন্দৰ্ভত লৈ আহিছো যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰৰ টুইটটো চাই যোৱা ৰণোজ পেগু ছাৰে টুইট কৰিছে The Assam State School Education Board ASEP will declare the result of SSLC Compartmental Examination 2026 on 23 June 2026 Tuesday 11 am. ইয়াত কোৱা হৈছে যে 23 তাৰিখ অৰ্থাৎ 2026 বৰ্ষৰ 23 তাৰিখে জুন মাহৰ 23 তাৰিখে টিউজডে মঙ্গলবাৰে পৰে 23 জুন সেইদিনাখন তোমালোকৰ কি দিব কম্পাৰ্টমেন্টাল এক্সামৰ ৰিজাল্ট দিব বুলি ৰণোজ পেগু ছাৰে টুইট কৰিছে 11 বজাত দিনৰ 11 বজাত আৰু পিছত তলত এটা লাইন আছে ক্যান্ডিডেটস মে অ্যাক্সেস দ্য ৰিজাল্ট থ্ৰু দ্য অফিচিয়েল ASEP পোৰ্টেল আৰু ইয়াত ক্যান্ডিডেট অৰ্থাৎ শিক্ষাৰ্থীসকলে তেওঁলোক ASEPৰ যেটো পোৰ্টেল আছে সেই পোৰ্টেলত তোমালোকে কি কৰিব লাগিব এন্টাৰ কৰিব লাগিব আৰু এই ওয়েবসাইটটো তোমালোকে ৰিজাল্ট চাব পাৰিবা তাৰ পিছত জনাইছে যে বেষ্ট উইচেছ টু অল ষ্টুডেন্ট এৱেইটিং देयर ৰিজাল্ট আৰু ৰিজাল্টৰ কাৰণে ওয়েটিং কৰাৰ বাবে বা অপেক্ষা কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছে আৰু বেষ্ট উইচেছ জনাইছে শুভকামনা জনাইছে গতিকে তোমালোকৰ ৰিজাল্ট আৰু চাই লোৱা 23 জুনত ঘোষণা কৰা হ'ব মেট্ৰিকৰ কম্পাৰ্টমেন্টাল পৰীক্ষাৰ ফলাফল দিনৰ 11 বজাত ASEP পোৰ্টেল যোগে পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰৰ এই বৃহৎ মন্তব্য বা ঘোষণা বহুতৰে মনত ডাউট থাকিব পাৰে যে এটো মিছামিছি ইনফৰমেশন বিলাক দি আছে নেকি নহয় এটো নহয় তোমালোকে আগতে গুগলত সাৰ্চ কৰিলে দেখাইছে যে অতি সোনকালে ৰিজাল্ট ঘোষণা হ'ব কিন্তু এতিয়া গুগলত সাৰ্চ কৰি চাবা লগে লগে এতিয়া 23 অৰ্থাৎ 23 জুন তাৰিখে ৰিজাল্ট ঘোষণা হ'ব বুলি উল্লেখ আছে তোমালোকৰ বিশ্বাস নহলে মই দেখুৱাই দি আছো তোমালোকে চাই যোৱা ইয়াত দিয়া আছে Assam State School Education Board ASEP will declare the SSLC compartmental examination 2026 result on June 23 2026 at 11 am ইয়াত কোৱা হৈছে যে আছে 2026 চনৰ যিসকল ছাত্ৰছাত্ৰী এসএসএলসি অৰ্থাৎ ক্লাছ 10 ৰ কম্পাৰ্টমেন্টাল এক্সাম দিছিল তেওঁলোকৰ ৰিজাল্ট দিয়া হ'ব 23 জুনত দিনৰ 11 বজাত the candidate who appear for the exam will be able to check and download their mark sheet from the website আৰু তোমালোকে যেটো ওয়েবসাইটৰ ৰিজাল্ট চাবা হেতু ওয়েবসাইটৰ পৰা তোমালোকে মাৰ্ক sheet ডাউনলোড কৰি ল'ব পাৰিবা আৰু পুনৰ কৈছো যিসকলে এইটো চেনেলত নতুন কৈছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে এই এসএসএলসি কম্পাৰ্টমেন্টাল ৰিজাল্টৰ খবৰটো জানিব পাৰে আৰু যিসকলে কম্পাৰ্টমেন্টাল দিছিল হেসকলে এতিয়া 23 জুন তাৰিখৰ কাৰণে অপেক্ষা কৰা তোমালোকৰ ৰিজাল্ট আশা কৰো সকলো ৰিজাল্ট ভাল হ'ব বুলি আমাৰ এইটো ইকো অফ নলেজ চেনেলৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছো আশা কৰো সকলোৰে ৰিজাল্ট ভাল হ'ব গতিকে এইখিনি আছিল আজিৰ ভিডিওৰ মূল বিষয়বস্তু